হুক হুকাই কান্দিলে ভৱেশ কলিতাই। ৰমেনদাক মই টিকটটো দিব নোৱাৰিলোঁ। তেখেতে লোকসভাৰ টিকেটটো বিচাৰিছিলে, মই নিজে চৰি দিব নোৱাৰিলোঁ, নহয় জানো? এতিয়া তেওঁ মুখ্যমন্ত্ৰীক শপত গ্ৰহণ কৰোৱাব। কিন্তু তেখেতে আজি মুখ্যমন্ত্ৰীক শপত দিব, নহয় জানো? এখন ৰাজ্যৰ ৰমেন ডেকাক বিদায় দি উচুপি উঠিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ দুচকুত চকু বানি ভাষণ দি থকাৰ মাজতেই হুক হুকাই কান্দিলে ভৱেশ কলিতাই। কিয়নো শেহতীয়াকৈ ভৱেশ কলিতাৰ মতে ৰমেন ডেকাই টিকট বিচাৰিছিল 2024 লোকসভা নিৰ্বাচনত। পিছে ৰমেন ডেকাক টিকট দিব পৰা নাছিল ভৱেশ কলিতাই। কিন্তু সেই ৰমেন ডেকা এতিয়া ৰাজ্যপাল হ'বলৈ গৈ আছে। ৰাজ্যপাল হ'বলৈ যোৱাৰ বাবে ইতিমধ্যে বিজেপিৰ পৰা পদত্যাগ কৰিছে ৰমেন ডেকাই। আৰু ৰমেন ডেকাক বিদায় দিবলৈ গৈয়ে ভৱেশ কলিতাই এবাৰ হুক হুকাই কান্দিলে। পিছে কিয় আৰু কিহৰ বাবে কান্দিলে ভালদৰে চাওক ভৱেশ কলিতাৰ সেই বিশেষ মন্তব্য। তেখেতে লোকসভাৰ টিকেটটো বিচাৰিছিলে, মই নিজে চৰি দিব নোৱাৰিলোঁ, নহয় জানো? কিন্তু তেখেতে আজি মুখ্যমন্ত্ৰীক শপত দিব, নহয় জানো? এখন ৰাজ্যৰ আমাৰ মহামহিম ৰাজ্যপালৰ সহধৰ্মিনী হিচাপে তাত তেখেতৰ পৰিচয় থাকিব। সেইকাৰণে আজিও আমি তেখেতক এই যাত্ৰাত তেখেতকো শুভেচ্ছা জনাইছোঁ। তেখেতে বহুত তেখেতক ইনস্পাইৰেশ্যন যোগাইছে, নহ'লে আজি ৰাজ্যপালৰ নিচিনা পদ নাপালেই হয়। বিপদৰ সময়ত যিটো তেখেত ছাপোৰ্ট দিছে, এই গোটেই ডেষ্টিনেশ্যনত যিটো তেখেতৰ ছাপোৰ্ট সেইটো সদায় মহিয়ান হৈ থাকিব। তেখেতে লোকসভাৰ টিকেটটো বিচাৰিছিলে, মই নিজে চৰি দিব নোৱাৰিলোঁ, নহয় জানো? কিন্তু তেখেতে আজি মুখ্যমন্ত্ৰীক শপত দিব, নহয় জানো? এখন ৰাজ্যৰ ইতিমধ্যে তেখেতে আজি আনুষ্ঠানিকভাৱে পাৰ্টীৰ পৰা পদত্যাগ কৰিব। এইটো আমাৰ দলৰ পৰা পদত্যাগ বিচাৰধাৰাত তেখেত সদায় থাকিব, যিহেতু এটা কনষ্টিটিউচনেল হেড পোষ্ট। আজিৰ পৰা তেখেত নন পলিটিকেল হৈ গ'ল, কাৰণ এখন ৰাজ্যৰ তেখেত মুৰব্বী। এটা বিচাৰধাৰা আছিলে যে 1951 চনত জনসংঘ, 1925 চনত বিজয়া দশমীৰ দিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গঠন হৈছে। আৰু কেইবাজনো সংঘৰ স্বয়ংসেৱকে লগ লাগি এটা দল গঠন কৰিছিল। আমি সকলোৱে জানো 5 জন প্ৰচাৰকক লৈ 1951 চনত যি জনসংঘ স্থাপন হৈছিল, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, দীনদয়াল উপাধ্যায়, সুন্দৰ সিং ভাণ্ডাৰী, কুশাভাউ ঠাকৰে, এই সকল মহান নেতাৰ নেতৃত্বত জনসংঘ স্থাপন হৈছিল। আৰু জনসংঘৰ পৰৱৰ্তী সময়ত আমি সকলো জানো যে 1977ত যি 76ৰ ইমাৰ্জেঞ্চি হ'ল, 77ত জনতা পাৰ্টি গঠন হ'ল। জনতা পাৰ্টি গঠন হওঁতেই আৰু তেতিয়াই এজন স্বয়ংসেৱক আছিলে। স্বয়ংসেৱক হিচাপে বিভিন্ন সময়ত বিভিন্ন যিদৰে অত্যাচাৰ পীড়ন হৈছিল আমি সকলোৱে জানো। যি ইমাৰ্জেঞ্চি কল কৰিছিলে, অসমৰ কেইবাজনে কাৰাবাসত আছিল আৰু কেইবাজনৰ পলাতক অৱস্থাত আছিল। আমি তাৰে অন্যতম এজন আছিলে ৰমেন ডেকা ডাঙৰীয়া। জনতা যুৱ মৰ্চা যেতিয়া গঠন হ'ল, তেখেতে ৰাজ্যিক সমিতিৰ অন্যতম সাধাৰণ সম্পাদক, হয়নে? জনতা পাৰ্টিটো আছিল আৰু জনতা যুৱ মৰ্চাৰো আছিল। তেতিয়া অৱশ্যে দয়াল কৃষ্ণ বৰা ডাঙৰীয়া সংঘৰ প্ৰচাৰক নাছিল, বহুতে নাজানে। জনতা যুৱ মৰ্চাত আছিলে, আপোনালোকে ৰমেন দাৰ পৰা সুধি ল'ব। তাৰপিছত তেখেত প্ৰচাৰক ওলাইছিল, মই জনাত, মোৰ যদি ভুল হয় নহয়নে বোলে। আৰু যেতিয়া আপোনালোকে সকলোৱে জনতা পাৰ্টি বিভাজন হ'ল, যে অটলজীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি গঠন হ'ল, যেতিয়া জনতা দলত, তেতিয়া জনতা পাৰ্টি, জনতা দল নহয় জনতা পাৰ্টি, জনতা পাৰ্টিৰ এটা কুৱেশ্যন আহিল যে সেইসকল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক আছে, তেওঁলোকে হয় সংঘ এৰিব লাগিব, নহ'লে জনতা পাৰ্টি এৰিব লাগিব। আৰু তেতিয়া অটলজীয়ে এটাই উত্তৰ দিছিল যে আমি স্বয়ংসেৱক, আমি এটা বিচাৰধাৰা, আমি এটা ইডিঅ'লজিত কাম কৰিছোঁ, এই ইডিঅ'লজি আমি কেতিয়াও ত্যাগ কৰিব নোৱাৰোঁ, দৰকাৰ হ'লে আমি জনতা পাৰ্টি ত্যাগ কৰিম। আৰু সেইকাৰণে 1980 চনৰ 6 এপ্ৰিলত যি মহা অধিৱেশন হৈছিল, আদৱানীজী, অটলজী, মুৰলী মনোহৰ যোশীজীৰ নেতৃত্বত, কুশাভাউ ঠাকৰেৰ নেতৃত্বত যি ভাৰতীয় জনতা পাৰ্টি গঠন হৈছিল, সেই মহা অধিৱেশনত অসমৰ 3জন সন্মানীয় পুৰোধা ব্যক্তিৰ ভিতৰত অন্যতম আছিল ৰমেন ডেকা ডাঙৰীয়া। অন্য যিজন তেওঁলোক বৈভূতগামী হৈছিল। ঠিক তেনেকৈ বহুত কষ্টৰে আহি আহি পাৰ্টি অৱস্থা হৈছিল। উজন বজাৰৰ অফিচটো কাৰোবাৰ মনত আছে নে নাজানো, ইয়াত থকা কেইবাজনৰ আছে, আমাৰ নৱপ্ৰজন্মৰ কিছুমানৰ মনত নাই।
সেই উজন বজাৰ অফিচতে এজন বগা ধুনীয়াকৈ বগা চাৰ্ট পিন্ধা মানুহ এটা কলা পেণ্ট পিন্ধা মানুহ আছিল তেওঁৰ নাম আছিল প্ৰবীণ বৰুৱাদেউ তেওঁ আছিল ৰাজ্যিক সভাপতি তাৰপিছতে ইন্দ্ৰমণি বৰাদা তাৰপিছত নাৰায়ণ বৰগোহাঁই ডাঙৰীয়া তাৰপিছত ৰাজেন গোহাঁই ডাঙৰীয়া আৰু তাৰপিছত ৰমেন ডেকা ডাঙৰীয়া ইন্দ্ৰমণি বৰাদা আকৌ হ'ল ইন্দ্ৰমণি বৰাদাৰ পিছত ৰমেন ডেকা ডাঙৰীয়া ৰাজ্যিক সভাপতি এক দীঘলীয়া ইনিংছ প্ৰায় 5টা দশককৈ অধিক কাল এক বিচাৰধাৰালৈ এক ইডিঅলজিলৈ আৰু কোনো কম্প্ৰমাইজ নকৰাকৈ কোনোবাই যদি পাৰ্টি কৰিছিলে ভাৰতীয় জনতা পাৰ্টি হৈ ৰমেন ডেকা ডাঙৰীয়া এই কথাটো আমাৰ যুৱ প্ৰজন্মই জনাৰ প্ৰয়োজন আছে মই এইখিনি কথা সেইকাৰণে কৈছোঁ আপোনালোক কাৰণ আজিকালি আমি জানো বহুতে কয় সুবিধাবাদী ৰাজনীতি বুলি কয় অৱশ্যে হয়ও মানুহবিলাকৰ মেনি মেন মেনি মাইণ্ড চিন্তাধাৰা বেলেগ বেলেগ থাকে কিন্তু তেখেতসকলে কোনো চিন্তাধাৰা কৰা নাছিল যে অকল যি প্ৰাইম মিনিষ্টাৰ বনোৱাৰ কাৰণে তেতিয়াৰ বিজেপি কাৰ্যকৰ্তাই কাম কৰিছিল গতিকে কেতিয়াবা এনেকুৱা হয় আজি আপোনালোকে শুনিলে আচৰিত পাব ৰাতিপুৱা যদি বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তা দুপৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আবেলি আকৌ সেইকেইজনে সংঘ কাৰ্যালয়তো যাব লাগে এজিটেশ্যন সেইকেইজনে কৰিব লাগে সেই অৱস্থাৰ পৰা আহি ইয়াত কেইবাজনো তাৰ মানে জীৱন্ত জ্বলন্ত সাক্ষী আছে তপন দা বহি আছে প্ৰদীপ দা আছে শিৱজী ডুবে আছে আমাৰ বিজয় দা আছে তেতিয়াৰ প্ৰজন্মত যিখিনি কাম কৰিছিল ৰঞ্জিত মজুমদাৰ ডাঙৰীয়া আহিল পিছত নহয় এনি অফিচ যিয়ে চলাই আছিল পিছত আমাৰ বাইদেউ আছে পাণ্ডুত এজনী মহিলা আছিল গম পাই নাপায় আৰু এজন শৰ্মা বুলি মানুহ আছিল কি শৰ্মা আছিল হীৰেণ কি দাদা হা হীৰেণ শৰ্মা শশীদা আছিল কেইজনৰ মানুহ আৰু সেই দলটো আজি বিহত বিক্ষত পৰিণত হৈছে এওঁলোকৰ প্ৰত্যেক আৰু কষ্টৰ কাৰণে বহুতে হয়তো পাহৰি গৈছে মই টিভিৰ সাক্ষাৎকাৰো কৈছিলোঁ যে বিটচাৰ্টত পানী কিন্তু আজিয়ে ভৰোৱা নহয় অলৰেডি আছিলে তাত আমি ভৰাই দিছোঁ কাৰণে এইটো অভাৰটেক হৈ গৈছে আৰু নিউজ ডেস্ক এনি টক